বুজি পোৱা নাই। বিধায়ক দীপৰঞ্জন শৰ্মাই যোৱাকালি এটা মন্তব্য কৰিছিলে, কংগ্ৰেছৰ যথেষ্ট অপৰাধী আছে, সেইকাৰণে কংগ্ৰেছৰ অপৰাধী সৃষ্টি কৰিছে মন্তব্য কৰিছে। কি ক'ব? মই তেওঁলোকে বুজি পায়, আপোনালোকেও বুজি পায়, মোক আকৌ সুধিছে। আপোনালোকে স্পষ্টভাৱে দেখিছে এজন ৰেপিষ্টক কেনেকৈ এৰি দিছে, কেনেকৈ বাপেক আৰু পিতেক তেওঁলোকে ভাবিছিল মই ভয় কৰিম। একেলগে ৰেপ কৰা কেছ আছে, কওক নাই বুলি মই দেখাই দিওঁ। ধৰি পেলাই আকৌ এৰি দিছে ইলেকশ্যনত সহায় কৰিবৰ কাৰণে। এই কিমান দিন তেনেকৈ থাকিব, কিমান দিন তেনেকৈ থাকিব? কওক নাই বুলি তেওঁলোকে ধৰিছিল নে নাই, এৰি দিছিল নে নাই, আপোনালোকেও জানে। মোক আক্ৰমণ কৰি মাৰিবলৈ খোজা সেই লোকসকলৰ 21 জন আছিল, তাৰ ভিতৰত 9 জনৰ কথাটো বিধানসভাত তেওঁলোকে ক'লে। সেইকেইটাততো কিমান গভাইত চুৰ এই লোকসকল আছে। সেই লোকসকলক এইবিলাক তেওঁলোকে বালিত মূৰটো সোমাই ভাবিছে গাটো দেখা নাই, সকলো ৰাইজে গাটো দেখি আছে। কিন্তু সকলো মানুহৰ মনত ক্ষোভ। 6টা জনগোষ্ঠীক 100 দিনৰ ভিতৰত জনজাতি দিন বুলি কৈ তেওঁলোকে চৰকাৰ কৰিলে। 100 দিন গ'ল, 200 দিন গ'ল, এবছৰ গ'ল, 2 বছৰ গ'ল, 10 বছৰ গ'ল। এতিয়া তেওঁলোকৰ ম্যাদ যাওঁ অৱস্থা। মই লোকসভাত সুধিলোঁ যে কোনদিনা আপোনালোকে 6 জনগোষ্ঠীক আপোনালোকে জনজাতি কৰিব। কৈছে আমি ৰাজ্য চৰকাৰৰ পৰা প্ৰস্তাৱে পোৱা নাই, আমি ক'ৰ পৰা দিম। তেওঁলোকে আপোনালোকে কোচ ৰাজবংশী লোকসকলক ঠগালে, চুতীয়া লোকসকলক ঠগালে, বিভিন্ন সম্প্ৰদায়ক ঠগালে, মৰাণ মটকসকলক, টি গাৰ্ডেনৰ মানুহক, আজি আপোনাৰ আহোম সম্প্ৰদায়ৰ লোকসকলক, আজি টি গাৰ্ডেনৰ লোকসকলক 351 টকা দৈনিক হাজিৰা দিম বুলি কৈ 10 বছৰৰ আগত প্ৰতাৰণা কৰি এতিয়া 220, 250 টকা দিছে। প্ৰত্যেকটো মানুহ, প্ৰত্যেকটো জনজাতি আজি ক্ষুব্ধ। তেওঁলোকৰ এজন উপযুক্ত মন্ত্ৰী নাই। বঙালী হিন্দু মানুহখিনিয়ে তেওঁলোকক কিমান ভোট দিলে, ইয়া উজাৰি ভোট দিলে। বঙালী হিন্দু মানুহৰ এজন প্ৰতিনিধি নাই। হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত এজন ব্ৰহ্মপুত্ৰ বিৰিত বঙালী হিন্দু মানুহ মন্ত্ৰী নাই। কাৰ ওচৰলৈ যাব বঙালী হিন্দু মানুহখিনি? ইফালেতো ধৰ্মীয় সংখ্যালঘুখিনিকতো তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰতাৰণা কৰিলে। এই মানুহখিনি ৱাকাফৰ যোগেদি যিটো অন্যায় কৰিলে, সেই অন্যায়টো ৰাইজে ৰখি আছে কোনদিনা আমি তাৰ প্ৰত্যুত্তৰ দিওঁ। ৱাকাফ সম্পত্তিটো কি? মানুহে ৱাকাফ মানে হিন্দু মুছলমান কৰি আছে, ইয়াত কোনো হিন্দু মুছলমানৰ কথা নাই। ৱাকাফ একান্ত ইছলাম ধৰ্মৰ এটা ধৰ্মীয় ব্যৱস্থা। মোৰ আজি সম্পত্তি কোনো ধৰণৰ কেছ মামলা নাই, সেই সম্পত্তি মই আল্লাহৰ হস্তে মই দান কৰিব বিচাৰিছোঁ। তাত আকৌ বেলেগ কথা কি থাকিব পাৰে? সেই সম্পত্তিবিলাকতো এতিয়া আমাৰ বিজেপিয়ে হস্তক্ষেপ কৰিব বিচাৰিছে। এনে কাৰণেইতো আজি 240খন চিটে পাইছিলে লোকসভাৰ কাৰণে বিজেপিয়ে। কোনোমতে টালি টোপোলা মাৰি আমাৰ JDU, আমাৰ নাইডু ডাঙৰীয়া আৰু পাছোৱান ডাঙৰীয়াৰ সহযোগতে কৰিছে। আজি JDUৰতো কিছু লোকে ৰিজাইনে দিছে এই কথা বতৰাবিলাকত। এতিয়া কলডুবকৈ কোনোমতে লোকসভাত তেওঁলোকৰ চৰকাৰখন আছে। সেইকাৰণে এতিয়া হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন ধৰণৰ আজি যিবিলাক তুচ্ছ তাচ্ছিল্য কথা বতৰা, সেই কথা বতৰাবিলাক কোনো মুখ্যমন্ত্ৰীয়ে এই কথা নকয়। কোনোবা যদি এজন সৰল কথা কোৱা লোকেও এটা পদ পায়, সেই পদৰ মৰ্যাদা ৰাখে। আমাৰ এই মুখ্যমন্ত্ৰীয়ে এই মুখ্যমন্ত্ৰীৰ পদটোকে কলংকিত কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া এজন অতি কুৰুচি সম্পন্ন বেড টেষ্টেড মানুহ। মোৰ এই কথাত তেওঁ কোনো ধৰণৰ মই প্ৰতিক্ৰিয়া নিদিওঁ। কিন্তু মোৰ মনত পৰিছে যে আমাৰ পূৰ্বপুৰুষসকলে কিছু প্ৰবাদ দি গৈছিল, বোধহয় এইসকল মানুহৰ এনেধৰণৰ কথা বতৰাৰ কাৰণেই দি গৈছিল বুলি মই ভাবোঁ। সেইকাৰণে তেওঁৰ এই উক্তিত মই এইটোৱে ক'ব বিচাৰোঁ যে চোৰে নেৰে চোৰৰ প্ৰবৃত্তি, কুকুৰে নেৰে চাই, যাৰ যি প্ৰবৃত্তি মৰিলে লগত যায়। এই লোকসকলে পদৰ তেওঁলোকে কলংকিত কৰিছে, এনেধৰণৰ কথা বতৰা কৈছে। গতিকে তেওঁৰ সেইটো স্বভাৱ, তেওঁ মাত কথাই মানুহৰ পৰিচয়। তেওঁ এনেধৰণৰ কথা বতৰা কৈয়ে তেওঁ জীৱিকা নিৰ্বাহ কৰে, আৰু সেইকাৰণে তেওঁৰ মুখত ভাল কথা নোলায়, এনেধৰণৰ কথা বতৰা ওলায় গোটেই সমাজখন বিশৃংখলতাৰ সৃষ্টি কৰে। মই এই কথাবিলাকৰ নিন্দা কৰিছোঁ, তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ।